এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল। আলেকৰাত মোৰো ভালে আৰু আপোনালোক সকলোকে মোৰ চেনেল চমিমছ ৱৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে 14 তাৰিখ, আজি হৈছে সৰস্বতী পূজা আৰু ভাবিলোঁ আজিনো ব্লগ নকৰাকৈ কেনেকৈ থাকোঁ ন। আৰু আজি বিয়াৰ পিছত ফাৰ্ষ্ট টাইম হাজবেণ্ডৰ লগত যাবলৈ ওলাইছোঁ সৰস্বতী পূজা বুলি, মানে কোৰ্টত বহুত ধুনীয়াকৈ চেলিব্ৰেট কৰিব আৰু ভাবিছোঁ অকণমান ফুৰিও আহিম আৰু লগতে আজি ভেলেণ্টাইন্স ডেও হয় ন। বাকী বহুত কথা পাতিলোঁ আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। ধুনীয়াকৈ এইখন হৈছে মোৰ নিউ শাৰী, একদম চিম্পল হয়, পিন্ধিবলৈ ইমান বেছি কমফৰ্টেবল। মই ভাবিলোঁ আজি এই নতুন শাৰীখনকে পিন্ধোঁ বুলি অলপ বেক চাইডৰ পৰা আপোনালোকক দেখাইছোঁ বাৰু বেক কেমেৰা কৰি। আৰু ব্লগটো এতিয়া আৰম্ভ কৰি দিলোঁ। এতিয়া 12টামান বাজিলে আৰু আমি ক'ত যাওঁ প্ৰথমতে একো ডিচাইড কৰা নাইকিয়া। আৰু আজি ব্লগটো একেবাৰে শেষলৈকে চাব দেই। আৰু এয়া অলপ বেক কেমেৰা কৰিও দেখাই দিছোঁ, বহুত বেছি ছফ্ট হয় শাড়ীখন, মানে মেটেৰিয়েলটো বহুত বেছি ছফ্ট হয়। আৰু মোক কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। একেবাৰে চিম্পলকৈ ৰেডি হৈছোঁ, এয়া ধৰিব পাৰিছে চাগে। এইফালে চাওক, নাই যোৱা, ৰ'দ দিছে, চৌভাই পিন্ধাই দিলে, দেখাম দেই। এইফালে চাওক, ৰূপো ধুনীয়া লাগিছে। চাওঁ সীমাক, চাওঁ সীমা উঠা, চবকে ধুনীয়া লাগিছে। শোভা এইফালে আহা, ইমান ৰ'দ দিছে ন, ৰ'দ দিছে। এইফালে এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ আৰু ভাবিছোঁ অকণমান সৰস্বতী পূজাৰ পৰিৱেশটো দেখাওঁ বুলি। ছোৱালী চবক চাই কিমান যে ভাল লাগে ন। আৰু সঁচাকৈ সৰস্বতী পূজা বুলিলে মানে কিমান দিনৰ পৰাই যে প্ৰিপাৰেশ্যন কৰা হয় ন। আৰু আগতে কলেজত থাকোঁতে বেছি ভাল লাগিছিলে, মানে মই কলেজ লাইফটোৰ পৰাই সৰস্বতী পূজাটো মানে দেখিছোঁ, কাৰণ আগতে আমাৰ স্কুলত চেলিব্ৰেট কৰা নাছিলে, সেইটো কাৰণে কলেজৰ পৰাই মানে দেখিছোঁ ছোৱালী চবে খুব ধুনীয়াকৈ সাজি কাচি ওলায়। আৰু এইফালে চাওকচোন, পাৰ্কৰ ফালেও ইমান বেছি ভিৰ। বিয়াৰ পিছত মাৰ্ঘেৰিটাত হাজবেণ্ডৰ লগত ফাৰ্ষ্ট টাইম মই সৰস্বতী পূজাত ফুৰিব আহিছোঁ আৰু আমি ভাবিছোঁ প্ৰথমতে কোৰ্টলৈ যাওঁ বুলি। আৰু এইফালে ইমান বেছি ৰ'দ দিছে, সেইটো কাৰণে ছানগ্লাছখনো পিন্ধি ল'লোঁ। আৰু ৰেড কালাৰ নেইল পলিচটো মোৰ নখত কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। বহুত বছৰৰ পিছত মই নেইল পলিচ ইউজ কৰিছোঁ, এনেকৈ মই নেইল পলিচ একদমেই ইউজ নকৰোঁ। আমি ফাৰ্ষ্ট আহিছোঁ, কোৰ্টত আহিছোঁ আৰু বলক এতিয়া ভিতৰলৈ যাওঁ, দেখাওঁ আপোনালোকক। আৰু আজিৰ দিনটো গোটেইখিনি দেখাই থাকিম, চাই থাকিব দেই। বলক ভিতৰলৈ যাওঁ, দেখাওঁ আপোনালোকক। সেইদিনাখনতো মানে মই কৰিছিলোঁ ভিডিঅ', ৰাতি কৰিছিলোঁ, ইয়াত দিনৰ ভাগত দেখাওঁ অলপ। এইফালে বনাই আছে। Happy Saraswati Puja! Happy Saraswati Puja! প্ৰগ্ৰাম চাই থকাৰ মাজতে এইফালে প্ৰসাদো দিলে আৰু প্ৰসাদ খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব দেই।
কৰিছে নহয় সিহঁতি পাৰক নোৱাৰক সকলো এক্টিভিটি চবতে ইমান ধুনীয়াকৈ পাৰ্টিচিপেট কৰিছে আৰু লগতে ইমান ধুনীয়াকৈ পাৰফৰ্মো কৰিছে আগতে আমাৰ টাইমত আমি কিমান যে বেছি নাৰ্ভাছ ফিল কৰিছিলোঁ ন আৰু সিহঁতক চাই সঁচাকৈ আমি আৰু সিহঁতক এনকাৰেজ কৰিব লাগে যাতে লাইফত সিহঁতি বহুত বেছি আগবাঢ়ি যাব পাৰে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব দেই ইমান ধুনীয়াকৈ সকলোৱে গান গাইছে ডান্স কৰিছে ড্ৰয়িং কম্পিটিশ্যনো হৈছিলে মই যিমানখিনি দেখাব পাৰোঁ আপোনালোকক দেখাইছোঁ আৰু এইফালে চাওকচোন টিকলিজনী ইমান বেছি কিউট আৰু এই সৰু টিকলুটোক দেখিছেনে সি মানে ষ্টেজৰ পৰা নাটৰে মানে সি তেনেকৈয়ে থাকিব আৰু তেনেকৈ বহুত মানে পোৱালি চব ষ্টেজৰ ওপৰত উঠি গান গাইছিলে ডান্স কৰিছিলে বাকী সেইখিনি ভিডিঅ' কৰা নহ'লে এতিয়া খাবলৈ কাৰণে বহুত ৰ'দ ইমান বেছি ৰ'দ দিছে ন এইফালে গৰম গৰম খিচিৰি আছিলে চব্জি আচাৰ বিলাহী টক আছিলে পায়স ৰসগোল্লা তাৰপিছত বেংগন ফ্ৰাই বাকীখিনি দেখুওৱা নহ'লে যিহেতু ইমান বেছি গৰম হৈ আছিলে মোৰ আৰু ভিডিঅ' কৰিবলৈ ধৈৰ্য নহ'লে আৰু এইফালে খাই মেলি ভাবিলোঁ চেটত কেইখনমান ফটো ক্লিক কৰোঁ বুলি আৰু এতিয়া খাই উঠি মেলি আকৌ তলত আহি গ'লোঁ মানে ওপৰত খোৱা ব্যৱস্থা কৰিছিলে আৰু এয়া তলত এনেকৈ প্ৰগ্ৰাম কৰিছিলে আৰু বাকী আপোনালোকক দেখাই আছোঁ একেবাৰে শেষলৈকে চাব দেই মিলি এতিয়া আমি অলপ ফটো ক্লিক কৰিবলৈ গৈছোঁ এয়া চাওক আমাৰ আমি টুইনিং কৰিছোঁ ৰেড মিলি গ'ল এইফালে ব'লা গম পাইছোঁ তাই কৰি দিয়া কিবা ক'ব তাই কিবা ক'ব দেই বহুত দিনৰ পাছত আমি এই সৰস্বতী পূজা কিমান ফূৰ্তি কৰিছোঁ আৰু মই মানে কিমান ধুনীয়া ডান্স কৰিলোঁ আপোনালোকক মই দেখাইছিলোঁ তাই যে ডান্স কৰিছিলে আৰু ইমান কিউট লাগিছে চাওক ইমান মৰম লাগিছে আমাৰ দুজনীকে ভাল লাগিছে ন আৰু খানাটো কেনেকুৱা লাগিলে তোমাৰ খানাটো মানে একচুৱেলি ভালেই মানে মোৰ আকৌ স্কুলত গ'লোঁ মানে তাতে অলপ খিচিৰি খালোঁ কাৰণে পেট ভৰি অলপ খালোঁ ফটো তোলাৰ মাজতে অকণমান ভিডিঅ' কৰি দেখাই দিলোঁ আপোনালোকে চাগে ধৰিব পৰা নাই ইয়াত তিনিগৰাকী হাজবেণ্ডৰ কলিগ আছে লগতে মুনু বা তাৰপিছত য়েছমিন বা মমি আন্নু আমি গোটেইখিনি ধুনীয়াকৈ ফটো ক্লিক কৰিলোঁ আৰু এইফালে এতিয়া ডাঙৰখিনি প্ৰগ্ৰাম হৈ আছে আৰু এইফালে ফেশ্বন শ্ব' হৈছে তাৰপিছত আৰু কিবা কিবি এক্টিভিটি আছিল বহুত দেৰিৰ পিছত হিমশ্ৰীদিকো লগ পালোঁ হিমশ্ৰীদি বহুত বেছি চুইট হয় হাজবেণ্ডৰ কলিগ হয় কিন্তু একদম ডাঙৰ বাৰ নিচিনা হয় আৰু লগতে মোৰো ডাঙৰ বাৰ নিচিনা হয় হিমশ্ৰীৰ পৰা ওলালোঁ এতিয়া বোলে ক'ৰবাত মোক আৰু ফুৰাবলৈ লৈ যায় ক'ত লৈ যাবা আমি যাম এটা ডিগবৈ আৰু মোৰ ভেলেণ্টাইন্স ডে গিফ্ট পাবা কি পাবা দেখাব লাগিব চবকে মই অডিয়েঞ্চকো দেখাম সদায় কৈ থাকে পাবা তাৰপিছত একো নাই আকৌ চিচি নহয় তুমি তাৰপিছত একো নিদিয়া আজি আপোনালোকক যদি নিদিলেতো গম পাবই দিলেতো মই এনেও দেখাম আৰু এতিয়া বোলে ডিগবৈ লৈ যাব ডিগবৈ ক'ত যাওঁ দেখাম আপোনালোকক আৰু এতিয়া ওলাই আহিলোঁ এতিয়া কেইটা বাজিছে 4:30মান বাজিলে চাগে ন ডিগবৈ পাৰ্কৰ ফালে গৈছিলোঁ কিন্তু যাওঁতে পাৰ্ক বন্ধ হৈ গ'ল চাগে গধূলি টাইমত মানে পাৰ্ক বন্ধ হৈ যায় আৰু মই বহুত সৰুতেই ডিগবৈ পাৰ্কলৈ গৈছিলোঁ কিন্তু সেইদিনাখন চাগে লাগ বেয়া আছিলে অন্য এদিনাখন আকৌ যাম গ'লে মানে আপোনালোকক নিশ্চয় দেখাম তাৰপিছত
আমি হোটেললৈ সোমালোঁ। হোটেলত ফৰিদা বৌ আৰু পাপুকাকো লগ পালোঁ। আমি ঘৰৰ কাৰণে নাস্তা কিবা এটা লৈ যাবলৈ কাৰণে সোমাইছিলোঁ আৰু লগতে পাপুকাই ক'লে কিবা এটা খাই ল'বলৈ কাৰণে, আৰু এইফালে তেওঁলোকে কথা পাতি আছে, তাকে অকণমান দেখাই দিলোঁ ভিডিঅ' কৰি। ঘৰলৈ আহি পালোঁ। অথনি ডিগবৈ যাওঁতে মানে আমি পাৰ্কলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু চব বন্ধ হৈ গ'ল পাৰ্ক। আৰু আহি পাই ইয়াত এটা বস্তু দেখিলোঁ, ছাৰপ্ৰাইজ। এইফালে ৰখক দেখাইছোঁ দেই কি কি আছে। চাওকচোন, ভেলেণ্টাইন্স ডে গিফ্ট। এয়া হাজবেণ্ডে মোৰ কাৰণে আনিছে, মই গম পোৱা নাছিলোঁ। এয়া আপোনালোকে চাগে গম পায় যে মই চকলেট ইমান বেছি ভাল নাপাওঁ, কিন্তু আধা আধি চকলেট তেওঁৰ পেটতে যাব। এয়া কিন্তু ভাল লাগিছে ইমানখিনি যে মোৰ কাৰণে কৰিছে। কেতিয়াবা ভাল লাগে ন এনেকৈ, যেতিয়া স্পেচিয়েল মানুহজনে আপোনাৰ কাৰণে কিবা এটা অকণমান সৰু কিবা এটা যেতিয়া কৰে, বহুত বেছি ভাল লাগে। আমিতো লাইফত এইখিনিয়ে বিচাৰোঁ ন, কিবা কিবি যাতে মানে আমাক অলপ হ'লেও স্পেচিয়েল ফিল কৰাই, যাতে তেওঁলোকৰ বিজি শ্বেডিউলৰ মাজত যাতে অলপ সময় আমি দুজনে যাতে স্পেণ্ড কৰিব পাৰোঁ, সেইখিনি আমাৰ কাৰণে বহুত, হয়নে? আজি দিনটো কি কি কৰিলোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিলোঁ, আৰু ভাবিছোঁ এতিয়া ব্লগটো ইমানতে শেষ কৰোঁ বুলি আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব বুলি। আৰু এটা কথা, আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইব কৰি দিব, আৰু ফটোজ কেইখনমানো শ্বেয়াৰ কৰিম মই। কমেণ্ট কৰি জনাব দেই কেনেকুৱা লাগিছে। তেন্তে আজিলৈ ইমানে, বাই বাই।